বৰাজ লিগেল ফাৰ্মৰ উদ্যোগত আজি পথ সুৰক্ষা সপ্তাহৰ বাবে দেখুৱাইছে বৰ্তমান যিসকল পথচাৰীয়ে ট্ৰেফিক আইন মানা নাই তেওঁলোকক সজাগ কৰিবলৈ চেষ্টা কৰিছে আৰু মই দেখুৱাইছোঁ যিসকলে ট্ৰেফিক আইন মানিছে তেওঁলোকক উৎসাহিত কৰিছে। মোৰ লগত বৰাজ লিগেল ফাৰ্মৰ যিসকল আছে মই দেখুৱাইছোঁ এইসকল যিসকল বাহনৰ চালক আছে যিসকলে মই দেখুৱাইছোঁ এইগৰাকী দুগৰাকী আহিছে বৰ্তমান এয়া হেলমেট পৰিধান নকৰাকৈ বৰ্তমান যি স্কুটি চলাইছে তেওঁলোকক যি এইখন মই দেখুৱাইছোঁ যিখন দি মটৰ ভেহিকল এক্ট সেইখনৰ যি এখন উপহাৰ দিছে আৰু আমি দেখুৱাইছোঁ আপোনালোকে হেলমেট পিন্ধি অহা নাই, হেলমেট নিপিন্ধালে পানিছমেণ্ট কি আছে কিতাপখনত আছে। আপোনালোকে হেলমেট পিন্ধি আহিব, ল ভাইলেট নকৰিব, এওঁলোক সকলোৱে আপোনালোকৰ লগত সেইটো কাৰণে লাগি থাকে যে আপোনালোকৰ হেলমেট নিপিন্ধিলে কি কণ্ডিশ্যন হ'ব পাৰে হয়। গতিকে একখনত আপোনালোকৰ পানিছমেণ্টৰ পৰা আৰম্ভ কৰি কি আছে সেইখন সকলোখিনি লিখা আছে। এখন এক আপোনালোকক দিলোঁ, নিজেও পঢ়িব আৰু বেলেগকো সজাগ কৰিব হয়। আমাৰ লগত বৰাজ লিগেল ফাৰ্মৰ যি নেক্সট টাইম ভুল নকৰিব। সঁচাকৈ ভুল কৰিছে বুলি কৈছে। কিন্তু বৰাজ লিগেল ফাৰ্মৰ মই দেখোঁ আৰু এগৰাকী আহিছে হেলমেট নিপিন্ধাকৈ এইদৰে যি লিগেল ফাৰ্মৰ গীতিমা বৰা আছে। আপোনালোকে আজি যি সজাগতামূলক যি আপোনালোকে কাৰ্যসূচী লৈছে আপোনালোকে যিসকলে পৰিধান কৰা নাই হেলমেট তেওঁলোকৰ তেওঁলোকক আজি মটৰ ভেহিকল কিতাপখন হয় হয় হয়। তাৰমানে কথাটো এনেকুৱা চাওক, ড্ৰিংক এণ্ড ড্ৰাইভত পানিছমেণ্ট আছে, হেলমেট নিপিন্ধা পানিছমেণ্ট আছে। আমি পানিছমেণ্টবিলাক ইম্প'জ কৰোঁ সদায়, গভৰ্ণমেণ্টৰ ঘৰৰ পৰা পানিছমেণ্টবিলাক ইম্প'জ কৰে। আমি এইখিনিক যদি এটা দৃষ্টান্তমূলক মানে এক্টখন বা দৃষ্টান্তমূলক আমি কিছুমান এটা দেখিছোঁ ছিট বেল্ট যোনে লগাইছে তেনেকুৱা আমি গামোচা পিন্ধাম। যদি এই ড্ৰাইভবিলাক গভৰ্ণমেণ্টৰ যিখন ড্ৰাইভ আচলতে যি ড্ৰাইভ চলি আছে নেশ্যনেল ৰোড ছেফটি মান্থ আজি শেষ দিন 31 তাৰিখে শেষ দিন। আমি সেইটোৰ লগতে সংগতি ৰাখি আমাৰ সকলো দাদাসকলো আছে অফিচৰ ডাইৰেক্টৰ অফ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ সকলো আমাৰ কৰ্মকৰ্তাসকলো আছে। তেওঁলোকৰ লগত আমি সকলোৱে মিলি পেলাই এই আচলতে আজি এই এৱাৰনেছ কেম্পটো বা এই সজাগতা সভাখন আমি আয়োজন কৰিছোঁ, য'ত আমি যিসকলে ল মনা নাই, যিসকলে ভাইলেট কৰিছে তেওঁলোকক এখন MV এক্ট আমি প্ৰদান কৰিছোঁ যাতে তেওঁলোকে নিজেও সজাগ হওক আৰু বেলেগক সজাগ কৰক। আৰু লগতে আমি যিসকলে ৰুল মানিছে তেওঁলোকক এখন গামোচাৰে আমি ইনস্পায়াৰ কৰিব বিচাৰিছোঁ যে তেওঁলোকে ছেফটি ৰুলছ মানি চলিছে আৰু তেওঁলোকে ছেফলি গাড়ী চলাইছে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান দৃষ্টান্তমূলক উদাহৰণেৰে আমি আচলতে সভাখন ৰাখিছোঁ। চৰকাৰৰ গোটেই এই আছিল এটা থিম লৈ পেলাই তেওঁলোকে যিহেতু এটা নেশ্যনেল ৰোড ছেফটি মাহ হিচাপে ঘোষণা কৰিছে, গতিকে আমাৰো কিছু কৰ্তব্য। গতিকে সকলোৰে আমি মিলি পেলাই আমি এটা জাষ্ট দৃষ্টান্তমূলক আমি দিব বিচাৰিছোঁ, এটা মেছেজ দিব বিচাৰিছোঁ সকলোকে যে ভাল ছেফটি ৰুলছ যদি মানি চলিছে তেওঁলোকক উপহাৰ দিয়া হৈছে আৰু যোনে মানি চলা নাই তেওঁলোকক এখন MV এক্ট প্ৰদান কৰা হৈছে। বৰ্তমান আমি বৰাজ লিগেল ফাৰ্ম এণ্ড ৰিচাৰ্চৰ জৰিয়তে লগতে আমি আছে ডিষ্ট্ৰিক্ট আমাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচ, তেওঁলোকৰ আমাৰ এমপ্লয়ী কৰ্মকৰ্তাসকলো আছে, ইনস্পেক্টৰ সকলো আছে, সকলো আহি উপস্থিত হৈছেহি। গতিকে সেইটো কাৰণে আমি সকলোৱে মিলি পেলাই আচলতে এই সজাগতা সভাখন আমাৰ নগাঁও ক্লক টাৱাৰত অনুষ্ঠিত কৰিছোঁ। নিশ্চয় মই দেখুৱাইছোঁ যিসকলে হেলমেট পৰিধান কৰিছে তেওঁলোকক যি বৰ্তমান ইয়াত তেওঁলোকে গামোচা পিন্ধাইছে, উৎসাহিত কৰিছে যিসকলে ট্ৰেফিক আইন মানিছে হয়। গতিকে আমি এটা সভা আমি আচলতে অনুষ্ঠিত কৰিছোঁ আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচৰ লগত মিলি পেলাই। যিহেতু আপুনি ৰুল মানি চলিছে সেইকাৰণে আপোনাক এখন গামোচা প্ৰদান কৰা হৈছে। মই দেখুৱাইছোঁ এইদৰে বৰ্তমান কেনেকুৱা লাগিলে আপুনি ট্ৰেফিক আইন মানি চলাৰ কাৰণে আপোনাক গামোচা পিন্ধাইছে, কি ক'ব? ভাল লাগিছে, তেনেকুৱা কৰিলে ভাল লাগে। বৰাজ লিগেল ফাৰ্ম নামৰ এটা সংস্থাই কৰিছে, ভাল লাগিছে। মানে আপুনি ট্ৰেফিক আইন মানি চলাত উৎসাহিত কৰিছে, ভাল লাগিছে। যিসকলে পৰিধান নকৰে তেওঁলোকলৈ কি জনাব? পৰিধান কৰিব লাগে সদায়। মই সদায় পিন্ধিহে ওলাওঁ আগতে, এইটো নিজৰ ছেফটিৰ কাৰণে আৰু। নিশ্চয় মই দেখুৱাইছোঁ এইদৰে বৰ্তমান বৰাজ লিগেল ফাৰ্মে আজি যি এটা ড্ৰাইভ দিছে তেওঁলোকে নগাঁৱৰ ৰাজপথত যিসকলে মই জানিব চেষ্টা কৰিম। মই যি দেখুৱাইছোঁ বৰ্তমান আৰু হেলমেট পৰিধান কৰা যি আৰু এগৰাকী বাইক আৰোহী আছে আমি দেখুৱাইছোঁ বৰ্তমান হেলমেট পৰিধান কৰা যিসকল বাইক আৰোহী আছে তেওঁলোকক এইদৰে যি জিলা পৰিবহণ বিভাগৰ পৰা এইদৰে বৰ্তমান তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। আৰু কেনেকুৱা লাগিছে? সঁচাই ভাল লাগিছে আৰু এইটো নীতি নিয়মৰ মাজত থাকিব লাগে, কাৰণ হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। কাৰণ হেলমেট পৰিধান নকৰিলে হয়তো
যিধৰণে এক্সিডেণ্ট হ'ব লৈছে সেই হিচাপতে হেলমেট পৰিধান কৰাটো সঁচাই বাঞ্ছনীয় আৰু প্ৰশাসনে যি নিয়ম মানি দিছে সেই নিয়ম পালন কৰিব লাগে সকলোৱে। নিশ্চয় দেখুৱাইছোঁ আৰু জিলা পৰিবহণ বিভাগৰ বিষয়া আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আজি যিটো পদক্ষেপ লৈছে বৰাজ ফাৰ্মে কি ক'ব আপোনালোকে? আজি বৰাজ ফাৰ্মে যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমি 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে পথ নিৰাপত্তামূলক বিশেষকৈ সজাগতা সভা আমি আয়োজন কৰিছোঁ আৰু পথৰ সুৰক্ষা জীৱন ৰক্ষা এই ক্ষেত্ৰত আমি শ্লোগান হিচাপে লৈ আমি নগাঁও জিলাখনত দুৰ্ঘটনামুক্ত জিলা হিচাপে কেনেধৰণে কৰিব পাৰোঁ ৰাইজৰ সহযোগত বিভিন্ন ঠাইত সজাগতামূলক সভা পাতিছোঁ আৰু ইয়াৰ জৰিয়তে আমি নগাঁও জিলাত যেন দুৰ্ঘটনামুক্ত কৰি যিসকলে মটৰচাইকেল চলায় তেখেতসকলক হেলমেট ব্যৱহাৰ কৰিবলৈ দিছোঁ আৰু ছিট বেল্ট ব্যৱহাৰ কৰিব দিছোঁ। সুৰামুক্ত হিচাপে গাড়ী চলাব দিয়া নাই। তাৰ উপৰি আমি ছিট বেল্ট লগোৱাৰ উপৰি অভাৰ স্পীডত গাড়ী চলাব দিয়া নাই। আমি সকলোখিনি নিয়ম ট্ৰেফিক আইন মানি চালকসকলক গাড়ী চলাবৰ কাৰণে আমাৰ নগাঁও জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আৰু কেনেধৰণে আমি দুৰ্ঘটনামুক্ত কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে ৰাইজৰ সহযোগত আমি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় নিশ্চয় মই এইদৰে বৰ্তমান দেখিবলৈ পাইছে আজি যি বৰাজ লিগেল ফাৰ্মৰ এইসকল মহিলাই আটাইকেইগৰাকী মহিলা অধিবক্তা তেওঁলোকে আহি পেলাই ইয়াত যিটো কাৰ্যসূচী লৈছে যিসকলে যান বাহন আইন মানি চলা নাই তেওঁলোকক এখন যান বাহন আইনৰ কিতাপ উপহাৰ দিয়া হৈছে আৰু যিসকলে যান বাহন আইন মানি চলিছে তেওঁলোকক গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। এইদৰে নগাঁৱত আজি যি পথ সুৰক্ষা যি সপ্তাহ যিটো চলি আছে যি মাহ চলিছে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আৰু আজি অন্তিমটো দিন অন্তিমটো দিনত বৰাজ লিগেল ফাৰ্ম যি ৰিচাৰ্চ ইন তেওঁলোকে নগাঁও জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত নগাঁও চহৰৰ ক্লকটাৰ সন্মুখত এই সজাগতামূলক কাৰ্যসূচী তেওঁলোকে পালন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।